নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল AM অসমলৈ। বন্ধুসকল, আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা লাইভত ফেচবুক লাইভত কৈছিলে যে আমাৰ যি 15 ছেপ্টেম্বৰ তাৰিখে যি আমাৰ ADREৰ গ্ৰেড 3ৰ HSLC লেভেলৰ পৰীক্ষা হৈ গৈছিলে, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যি পৰীক্ষা হৈ গৈছিলে, তাৰ যি আমাৰ এনচাৰ OMR ছিটখন আছিলে, সেয়া আমাৰ OMR ছিটখন তেখেতে উভতাই দিব অনলাইন প্ৰচেছৰ যোগেদি। মানে আমি অনলাইন কৰিব লাগিব, সম্পূৰ্ণ অনলাইনৰ প্ৰক্ৰিয়াতে গোটেইখিনি সম্ভৱ হ'ব। আৰু আপোনালোকে এই অনলাইন প্ৰক্ৰিয়া কেনেদৰে কৰিব তেখেতে ভালদৰে বুজাই দিছে লাইভটো মই ভিডিঅ'ৰ শেষত আপোনালোকক শুনাই দিম। আৰু অহা 27 তাৰিখে আমি সেই OMR ছিটৰ কাৰণে এপ্লাই কৰিব লাগিব ছেবাৰ ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। আৰু আমি তাৰ বাবদ আমি মাচুল ভৰ্তি দিব লাগিব 50 টকা। আৰু তাৰপিছত আমি সেই OMR ছিটখন পোৱাৰ পিছত অহা 28 তাৰিখে ছেবাই আমাৰ যি প্ৰশ্ন কাকতখন আছিলে তাৰ এনচাৰ কি প্ৰকাশ কৰিব। আৰু সেই এনচাৰ কিখন চাই পেলাই আমি আমাৰ OMR ছিটখন চেক কৰিব পাৰিম আমি কিমান নম্বৰ পালোঁ। আৰু সেই নম্বৰৰ ভিত্তিত আমি গম পাম যে আমি কিমান নম্বৰ পাইছোঁ বা কিমান নম্বৰ প্ৰশ্ন আমি ভুল কৰিলোঁ। ইমানখিনি কেনেকৈ কি চব চাই ল'ব পাৰিব আপোনালোকে। গতিকে আপোনালোকে 27 তাৰিখলৈ অপেক্ষা কৰক। মই ভিডিঅ'টো আপোনালোকক লগাই দিছোঁ, আপোনালোকে নিজেই শুনি লওক। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR ছিটখন 27 তাৰিখৰ পৰা ছেবাৰ কাৰ্যালয়ত আবেদন কৰি ছেবাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে আবেদন কৰিব লাগে। এইবাৰ আপোনালোকে 50 টকা জমা দি ছেবাৰ পৰা লৈ আহিব পাৰিব। ফটোকপিৰ খৰচ 50 টকা। ঘৰত লৈ আহি OMR ছিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই। শুদ্ধ উত্তৰটো কি? 28 তাৰিখে আমি এনচাৰ কিটো ছেবাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম। অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR ছিটখন আবেদন কৰি ছেবাৰ পৰা ল'ব পাৰিব। 28 তাৰিখে ছেবাৰ ৱেবছাইটত এনচাৰ কি, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব। অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো, OMR ছিটখন হাতত উলিয়াই লওক, এনচাৰ কিৰ লগত মিলাই চাওক, আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। OMRৰ কপিও পাব আৰু এনচাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি